কক কি সুধিবলগীয়া স্যার হাসিলা বিলত আহিলে আজি আৰু ইতিমধ্যে বেদখলমুক্ত হৈছে হাসিলা বিল আমাৰ গোৱালপাৰা জিলাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য এই প্ৰাকৃতিক ভাৰসাম্যৰ বাবে হাসিলা বিল উৰপদ বিল আৰু আমাৰ কুৰ্মী বিল এই তিনিটা জায়গা কুমৰি বিল কুমৰি উৰপদ আৰু হাসিলা হাহিলা ঠিক আছে নামটো হাহিলাই কৰি দিম যদি এই তিনিওটা জলাশয় আমাৰ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে খুব প্ৰয়োজনীয় আমি ৰাজ্যৰ কেবিনেটে আমাৰ হাসিলা বিল আৰু উৰপদ বিলৰ এটা এৰিয়াটোক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ 3 মাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি লৈ এই দুইখন বিলক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰিম আৰু আমাৰ কুমৰি বিলখনকো আমি বনাঞ্চললৈ কৰাৰ বাবে আমি প্ৰস্তাৱ ৰাখিছোঁ ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব আৰু তাৰ বাবে ইতিমধ্যে পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন টুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছোঁ আজি মই নিজে এবাৰ চাই গ'লো আৰু সেই ধৰণে আমি ব্যৱস্থাখিনি আমি আগবঢ়াই লৈ যাম আৰু মই ৰাইজৰ সহযোগিতা কামনা কৰিম উৰপদ বিল আৰু কুমৰি বিলতো যি বেদখল আছে সেই বেদখলখিনিও আমি আঁতৰাম খালি মই ভাবোঁ যে বনাঞ্চললৈ ৰূপান্তৰ হোৱাৰ লগে লগে তাত কিছু ম্যাদী পট্টাও দিয়া আছে ম্যাদী পট্টাখিনিতো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব তেওঁলোকক মানুহ আমাৰ যিটো লেণ্ড আইন মতে যিখিনি পাই দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবোঁ আমি ৰিকুৱেষ্ট কৰিলে তেওঁলোকে নিজে উঠি যাব স্যার ৰাজ্যখিনি কি হ'ব স্যার ৰাজ্যখিনিৰ ক্ষেত্ৰত আমি গোটেই বস্তুটো বহুদিনীয়া পুৰণা এটা ঘটনা তাক আমি অলপ চোৱা চিতা কৰি আছোঁ কাৰণ তাত নতুনকৈ মানুহ আহিছে আৰু বহু বছৰ পুৰণা বহি থকাও মানুহ আছে গতিকে গোটেই কথাখিনিক লৈ আমি বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি আছোঁ মোক আৰু 30-45 দিন সময় লাগিব তাৰপিছত ৰাইজৰ লগত আহি কথা পাতিম স্যার ইয়াত যেহেতু যথেষ্ট মানুহ আছিলে 668টা পৰিয়াল আছিলে আৰু বহুত পুৰণি কিছু ফেমিলি আছিলে তেওঁলোকৰ পুনৰ্সংস্থাপনৰ কাৰণে কিবা পুৰণিটো ইয়াত থাকিবই নোৱাৰে কাৰণ এভিকশ্যনটোৱে নতুন মানে কি ইয়াত বহাটোৱে নতুন গতিকে বহাটো কোন চনত বহিছেতো ছেটেলাইটত চাবই পাৰি তাৰ আগত তেওঁলোক ক'ত আছিল গতিকে ইয়াৰ আগত য'ত আছিলে তেওঁলোকক আমি তাতে যোৱাৰ কাৰণে সুবিধা কৰি দিম আৰু যদি কোনোবা একেবাৰে লেণ্ডলেছ আছে কথাটো বেলেগ কিন্তু ইয়াততো নতুনকৈ অহা আৰু মানুহটো ক'ৰবাৰ পৰা আহিব লাগিব নহয় গতিকে প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিছিলে গতিকে যিখিনি মানুহে নিজৰ জেগালৈকে উভতি যাব নোৱাৰে তেওঁলোকৰ লগত আমি পিছত কথা পাতিম কিন্তু এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰ ধোৱা বা 15 বছৰ ধোৱা তো 15 বছৰ আগততো পৰিয়ালটো ক'ৰবাৰ পৰা আহিছিলে নহয় গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা আহিছিলে বোলে নহয় গৰাখহনীয়া হৈছিলে মাটি গৈছিলে তেতিয়া আমি সেই গাঁৱতে ব্যৱস্থা কৰি দিম কিন্তু প্ৰথম আমি জানিব লাগিব প্ৰত্যেকজন মানুহৰ বুৰঞ্জী আৰু ইতিহাস গতিকে আমি চেষ্টা কৰিম জানিবৰ স্যার কিছু মানুহ লেংটি সিঙা সুইজন গ্ৰামৰ পৰা অহা বুলি শুনিছিলোঁ যাবগৈ নিজে যাবগৈ তেওঁলোক ইয়াতে যদি কিছুমান মানুহ কিবা কৰি থাকিব কিছুমান মানুহ যাব কিন্তু আমাৰ মানুহখিনি আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্যটো হ'ল হাসিলা বিল আমি হাসিলা বিলত কাকো আহিব নিদিওঁ হাসিলা বিলখন আমি সংৰক্ষণ কৰিম গতিকে আমাৰ লক্ষ্যটো মানুহখিনি নহয় আমাৰ লক্ষ্যটো হ'ল হাসিলা বিল কিন্তু এই গোৱালপাৰাৰ যেহেতু অস্তিত্ব সংকট বুলি আপুনিও কয় ইতিমধ্যে মানে ক'লে জানে কি হ'ব স্যার প্ৰথমবাৰৰ বাবে আমি চেষ্টা কৰিছোঁ যে গোৱালপাৰা জিলাৰ যি ক্ষতি হ'ল সেই ক্ষতিবোৰ কিছু হ'লেও পূৰণ কৰাৰ কাৰণে এই যে আজি আপোনালোকে চিন্তা কৰকচোন গুৱাহাটীৰ দীপৰ বিলখনত যদি এনেকৈ মানুহ বহি যায় কি ঘটনা হ'ব গতিকে এইটো গোৱালপাৰা জিলাৰ ভালৰ কাৰণে প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে এইবিলাক কৰা হৈছে এতিয়া ৰাইজে সহযোগিতা কৰি থাকিলে লাহে লাহে আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম আৰু আমাৰ উদ্দেশ্যটো মানুহ নহয় আমাৰ উদ্দেশ্যটো হ'ল মানুহক জীয়াই থকাৰ বাবে যিখিনি প্ৰয়োজন আজি যদি গুৱাহাটীতে আমি যদি শিলখাকু বিলখন আগৰ পৰাই ৰাখিব পাৰিলোহেঁতেন কেতিয়াও গুৱাহাটীত পানী আধা পানী শিলখাকুৱে লৈ ল'লেহেঁতেন গতিকে এইবোৰ আমাৰ একোটা সময়ত আমাৰ ব্যৰ্থতা
মানুহ যিখিনি আহিছে মই মানুহখিনিক দুখ নিদিওঁ কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে ভোটৰ কাৰণে গতিকে মানুহখিনিক বেয়া পাই লাভ নাই কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে ৰাস্তা বনাই দিছে জল জীৱন মিছনৰ আঁচনি দিছে লাইট দিছে দুখীয়া মানুহ ভাবিছে এইটো সঁচা গতিকে মানুহখিনিৰ লগতো দুখ কৰি লাভ নাই আমাৰ কাম হ'ল যে আমি এই বিল 3খন বচাব লাগে চৰকাৰৰ ধন অপচয় হৈছে যেহেতু জিজিএম আছিলে বেছিকৈ অপচয় হৈছে এতিয়া নিয়মতে এমএলএ সকলক ধৰিবই লাগে আকৌ এমএলএ সকলে নিজেও চৰকাৰী মাটিত ইটাৰ ভাটা বনাই বহি আছে তেওঁলোকৰ আৰু সময়টো লাগে নিয়মতে হয় নহয় আমাৰ আপোনালোকৰ লগত পাতিম মই কথাটো আপোনালোকৰ পৰাই গম পাইছো যে মোলৈকে অহা অভিযোগটো সঁচা গতিকে এইটো আলোচনা কৰিম আকৌ লাহে লাহে আপোনালোকে দেখিছে যে প্ৰথমবাৰ আমি কিছু ব্যৱস্থা হাতত লৈছো বহু কথা উচ্ছেদ কৰি হ'ব বহুত কথা মিঠা মাতেদিও হ'ব গতিকে যেহেতু গোৱালপাৰা জিলাৰ ওপৰত চৰকাৰে এটা দৃষ্টি আৰম্ভ কৰিছে মই ভাবো বহুত সমস্যা নিজে নিজে সমাধান হৈ যাব গোৱালপাৰাটো লক্ষীপুৰত গৌ মাংস ওলাইছিলে সেইখিনিৰ ওপৰত মই কৈছোৱে নহয় যে এই গৌ মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা মানুহ বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে মুছলমানে বেয়া পোৱা মানুহ জেগা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জেগাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনোবা দিনা নামঘৰ মন্দিৰৰ মানুহে গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক এইবিলাক চব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল যিসকল বেদখলকাৰী আছে তেওঁলোকক কি ক'ব ছাৰ আপুনি মই বেদখলকাৰীসকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম মুখ্যমন্ত্ৰীটো চবৰ কথা শুনিব লাগিব মই মোৰ স্বভাৱে নহয় কাকো বেয়াকৈ এতিয়া অহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে মই গামোচা লৈছো মই কাৰো লগত ভালো পাই আপোনালোকে চাব মই আকৌ মাত দি যাম বেয়া নাপায় ৰকিবুল হুছেইন আৰু ৰচিদ মণ্ডলে আমাৰ AK ৰচিদ আলমে তেওঁ চৰকাৰখনক চেলেঞ্জ কৰে এইটো কৰিবই আমি চাই ল'ম আৰে বাবা নিজে যেতিয়া আইনাৰ ঘৰত থাক তেতিয়া আৰু মানুহে গালি গালাজ কৰে নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে আকৌ তেওঁ বেলেগক চৰকাৰক চেলেঞ্জ দি আছে হয় নহয় গোৱালপাৰাত মানে কৃষিভূমিবিলাক মানে ব্যাপক হাৰত মানে বাসগৃহলৈ পৰিৱৰ্তন হৈছে অলপমান ৰখক সেইবিলাকো চাই দিম আপোনালোকক মই অলপ নজৰ ৰাখিছো লাহে লাহে ঠিক হৈ যাব গোৱালপাৰাত মেডিকেল কলেজ আহিব ৰাজ্যখিনি পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব অলপ সময় দিয়ক মই এটাই কথা কওঁ যে কোনোবাই অসমত ঘূৰিছে এতিয়া ঘূৰাটো অধিকাৰ চবতে আছে খালি মোৰ এটাই কথা যে কথা বাৰ্তাবোৰ অসমৰ হওক বাংলাদেশ পাকিস্তানৰ হ'ব নালাগে এতিয়া সিদিনাখনে আমি ক'লো যে টুইটাৰ ছ'চিয়েল মিডিয়া গোটেই বাংলাদেশ পাকিস্তানৰ মানুহ দি ভৰা পৰিছে সিদিনাখন মই একাউণ্ট দিলো 2008 এতিয়া আৰু 2000 একাউণ্ট মোৰ চকুত আহিছে তাৰো এতিয়া ইনকুৱাৰী দিব লাগিব যে কোনে এইবিলাক কৰি আছে গতিকে অসমীয়া ভাৰতীয়ৰ বাবে যি কৰে কৰি থাকক পাকিস্তান বাংলাদেশৰ কাৰণে কৰিব নালাগে ইমানে কথা